আৰ্চিতা আছে, ৰবিদা আছে, আৰ্চিতা আছে, ৰবিদা আছে। হয়, আৰ্চিতাৰ যিখন ছবিৰ কাৰণে গোটেই অসমবাসীয়ে অপেক্ষা কৰি আছিল আৰু বহু অপেক্ষাৰ অন্ত পেলাই বৰ্তমান সময়ত আৰ্চিতাৰ সেই ছবিখন আহি পালেহি আৰু সেই ছবিখন এতিয়া চাবৰ কাৰণে আৰু সেই ছবিখন চাবৰ কাৰণে ৰাইজে এতিয়া অধীৰ আগ্ৰহেৰে ৰৈ থকা ৰাইজে এতিয়া উত্ৰাল হৈ পৰিছে আৰু ধেমাজিত বিশেষকৈ দেখা গ'ল যে ৰাইজ ওলাই আহিলে আৰ্চিতাক চাবলৈ। হয়, আৰ্চিতাক চাবৰ কাৰণে এনেকৈ ৰাইজ ওলাই আহিছে। এয়া হৈছে আৰ্চিতা আৰু আৰ্চিতাক চাবৰ কাৰণে ৰাইজ ওলাই আহি ভিৰ কৰিছেহি। আচলতে এই অৰ্চিতা কোন আপোনালোকে গম পাইছে? আচলতে এই অৰ্চিতা হৈছে এগৰাকী অভিনেত্ৰী, যিগৰাকী অভিনেত্ৰীলৈ আচলতে যথেষ্ট আলোচনা চলি আছিল আৰু এতিয়া এই ছবিখন আহি আমাৰ মাজত উপস্থিত হৈছে আৰু সেই ছবিখনৰ অভিনেতা হৈছে আপোনালোকৰ খুব মৰমৰ ৰবি শৰ্মা আৰু সেই ৰবি শৰ্মাৰ লগত এই চিনেমাখন অভিনয় কৰিছে অৰ্চিতাই। হয়, অৰ্চিতাই এই ছবিখন অভিনয় কৰি আচলতে দৰ্শকৰ মাজত নিজৰ পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছে আৰু মাজুলীবাসী ৰাইজ ওলাই আহিছে এই ছবিখন চাবৰ বাবে। হয়, এই ছবিখনৰ নামেই হৈছে ৰুদ্ৰ। অৰ্চিতা নামৰ এগৰাকী অভিনেত্ৰী ৰুদ্ৰ চিনেমাখনত ৰবি শৰ্মাৰ লগত অভিনয় কৰিছে আৰু সেই ৰুদ্ৰ চিনেমাখনৰ প্ৰমোচন কৰিবৰ কাৰণে হলে বা ঠায়ে ঠায়ে বিভিন্ন ঠাইবোৰত গৈছে অৰ্চিতা, তাৰপিছতে আপোনাৰ ৰবি শৰ্মা বা তেখেতৰ অনুৰাগীসকল, তেখেতসকলৰ যিসকল কলা কৌশলী আছিলে, অভিনেতা অভিনেত্ৰী আছিলে, সকলোবোৰ গৈ বিশেষকৈ মাজুলীত উপস্থিত হৈছে। আমি ফৰ দি ফাৰ্ষ্ট টাইম ৰুদ্ৰৰ টিম মাজুলীলৈ আহিছো। আৰ্চিতা আছে, ৰবিদা আছে। চ' আমি আজি যদিও মাজুলীত হল নাই কিন্তু মাজুলীবাসীক ধন্যবাদ জনাবলৈ আহিম। ধেমাজিত উপস্থিত হৈছে আৰু ধেমাজিত দেখা পোৱা গৈছে যে যথেষ্ট ভিৰ হৈছে এই অৰ্চিতাক চাবৰ কাৰণে, ৰবি শৰ্মাক চাবৰ কাৰণে বা ৰুদ্ৰ চিনেমাখনক চাবৰ কাৰণে। গতিকে অসমীয়া চিনেমা জগতত এটা সুখবৰ যে খুব সুন্দৰ সুন্দৰ ছবি ৰবি শৰ্মাই দি গৈছে আৰু বৰ্তমান সময়ত অৰ্চিতা আৰু ৰবি শৰ্মা আৰু অন্যান্য যিসকল শিল্পী আছে এইসকলে কাম কৰা অৰ্থাৎ অভিনয় কৰা বা যিসকলে ইয়াত কলা কৌশলী আছে গোটেইখিনিয়ে মিলি এখন খুব সুন্দৰ ছবি দিছে আৰু হলত গৈ এই ছবিখন বৰ্তমান সময়ত আপোনালোকে চাব পাৰে। খুব সুন্দৰকৈ ইয়াত যিবোৰ গীত আছে এই গীতবোৰৰ দৃশ্যায়ন খুব মনোমোহা ঠাইত কৰা হৈছে আৰু ৰবি শৰ্মাই এনেকৈ ঠায়ে ঠায়ে গৈ সৰু সৰু যিখিনি ল'ৰা ছোৱালী আছে বা ব্যক্তি আছে, তেখেতৰ অনুৰাগী আছে, ৰবি শৰ্মাই তেওঁলোকক অট'গ্ৰাফ দিছে আৰু ভাৱ বিনিময় কৰিছে আৰু ৰাইজক আহ্বান জনাইছে যে ৰুদ্ৰ চিনেমাখন চাবৰ কাৰণে তেওঁবিলাকক অনুৰোধ জনাইছে। কিন্তু ৰবি শৰ্মাই কৈছে যে মই প্ৰমোচনৰ কাৰণে স্কুল কলেজত নাযাওঁ, মই হলবোৰলৈহে আহিছোঁ আৰু এই হলবোৰতে আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে আৰু বেলেগ বেলেগ দৰ্শক লৈ আহক আৰু লৈ আহি এই চিনেমাখন আপোনালোকে চাওক আৰু আমাকো সাহস দিয়ক আৰু নতুন নতুন ভাল কাম আপোনালোকৰ মাজত যাতে দি যাব পাৰোঁ। যদি আপোনালোকৰ ভিডিঅ'বোৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।